হেল্ল' এভৰিৱান, গুড ইভিনিং। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি হৈছে ছানডে আৰু ছানডে বুলি মই মোৰ মামাৰ ছোৱালী বা আৰু বাৰ ছোৱালী আৰু ল'ৰাৰ লগত অকণমান আউটিং কৰিব ওলাই আহিলোঁ। ভাবিলোঁ অকণ ক'ৰবাত ফুৰিব যাওঁ। তাৰপিছত আমি ডিচাইড কৰিলোঁ যে আজি ডিনাৰটোৱে বাহিৰত কৰোঁ। চ' আমি ডিনাৰ কৰিব আহি গ'লোঁ প্ৰিজমত, যোৰহাটৰ। চ' এতিয়া আমি ষ্টাৰ্টাৰ খাই আছোঁ। তাৰ পাছতে আমি মেইন ক'ৰ্চটো অৰ্ডাৰ কৰিছোঁ আৰু লাহেকৈ আহিব। তাৰ মাজতে ভাগিনজনীয়ে ক'লে ব'লা মাহী ফটো কেইখনমান মাৰি আহোঁ। চ' বা মই তাই ফটো চটো মাৰিলোঁ আৰু ওপৰত গৈছিলোঁ প্ৰিজমৰ ওপৰত টেৰেছত মাৰিবলৈ, কিন্তু বহুত আন্ধাৰ আছিলে। চ' সেইকাৰণে আমি নামাৰিলোঁ। আকৌ আমি গুচি আহিলোঁ ওপৰৰ পৰা। ফটো তাত মাৰিব নোৱাৰিলোঁ। আহি পিনি ইয়াতে ৰেষ্টুৰেণ্টতে ফটো মাৰিলোঁ আৰু তেতিয়ালৈকে আমাৰ ডিনাৰটো আহি গৈছিলে। তাৰপিছত খাই বৈ বা মই আৰু ভাগিন দুটা ওলালোঁ ঘৰ যাবলৈ কাৰণে। আৰু যাব লওঁতে মই আহিছিলোঁ মোৰ ফ্ৰেণ্ড এজনৰ লগত আৰু ভাবিলোঁ বাহঁতে মানে অথনি ইমান ভিৰ আছিলে সেইকাৰণে পাৰ্কিংটো মানে প্ৰিজমৰ পাৰ্কিঙত কৰিব নোৱাৰিলে। চ' তেওঁলোকে অকণমান আগত চাৰ্কিট হাউচৰ ওচৰত পাৰ্কিং কৰি থৈছিলে গাড়ীখন। যিহেতু ৰাতি 10টা বাজিব হ'ল সেইকাৰণে মই আৰু মোৰ ফ্ৰেণ্ডে গৈ কিনে তাহাঁতক তাত ড্ৰপ কৰিবলৈ আহিছোঁ, কাৰণ ইমানকণ খোজকাঢ়ি যাবলৈ তেওঁলোকৰ অসুবিধা হ'ব অথনি, কাৰণ বহুত ভিৰ আছিলে ইভিনিং টাইমত। চ' সেইকাৰণে তাতে সেইখিনিতে ৰাখি থৈ আহিব লগা হ'ল। আৰু প্ৰিজমৰ পৰা চাৰ্কিট হাউচ বৰ বেছি দূৰ নহয়। চ' সেইকাৰণে আমি আহি পিনি এতিয়া চাৰ্কিট হাউচৰ ওচৰত পাইছোঁহি আৰু তাহাঁতৰ গাড়ীখন তাতে পাৰ্ক কৰা আছে। চ' বা আৰু বাচ্ছা দুটা তাহাঁতে এতিয়া তাহাঁতৰ গাড়ীত ঘৰলৈ যাব আৰু মই মোৰ ফ্ৰেণ্ডৰ লগত মই ঘৰলৈ যাম। চ' আজি ছানডেটো আমি এনেকৈয়ে পাৰ কৰিলোঁ আৰু আশা কৰোঁ আপোনালোকেও ছানডে দিনটো নিজৰ ফেমিলি মেম্বাৰ, নিজৰ মানুহখিনিৰ লগত চাগে খুব ধুনীয়াকৈ এনজয় কৰিছে। মই মোৰ ফেমিলিৰ লগতে পৰাপক্ষত সময় দিবলৈ চেষ্টা কৰোঁ। আজি মা অৱশ্যে ওলাই আহিব নোৱাৰিলে, যিহেতু ঘৰত অলপমান মানুহ বেছি আছিলে, আলহী আহিছে, সেইকাৰণে বা আৰু ময়ে আহিলোঁ। আৰু এনেকৈ ফেমিলিৰ লগত টাইম স্পেণ্ড কৰি যথেষ্ট ভাল লাগে। আজিলৈ আহিছোঁ, নেক্সট মিনি ব্লগত লগ পাই আছোঁ। বাই।